Hello guys, welcome to my YouTube channel. আজি মই আকৌ আপোনালোকলৈ গাহৰি মাংস আৰু খৰিচাৰ এটা ৰেচিপি লৈ আহিছোঁ। সিদিনা মই গাহৰি মাংস আৰু নলটেঙাৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছিলোঁ। আজি খৰিচা আৰু গাহৰি মাংস শুকানকৈ ভাজিছিলোঁ, তাকে বোলো আপোনালোকক দেখাওঁ বোলো। মই ল'ৰাটোক লগাই দিছোঁ, আজি মই দেখাইহে দিছোঁ দেই কেনেকৈ কি কৰিব লাগে। সি মাংসখিনি নিমখ পানীত ধুলে আৰু বইল কৰি পেলাই নহৰু পিঁয়াজ আদা ঠিক ঠাক কৰি লৈ পেলাই মাংসখিনি ভাজিলে আৰু মাংসখিনি অলপ সিজা যেন লাগিলত এয়া খৰিচা দি দিছে। খৰিচা টেমাটো মই উলিয়াই দিলোঁ। সি এনেদৰে চামুচে 3 চামুচ খৰিচা দি দিছে। আজি মাংসটো অকণমান শুকানকৈ ভাজিছোঁ ল'ৰাটোক লগাই পেলাই, কাৰণ বহুত তেল মানে ইমানে চৰ্বি আছে নহয়, একদম চৰ্বিৰ কাৰণে অলপ শুকানকৈ ভাজি খোৱা হ'ল। এয়া দেখিছে নহয় কি সুন্দৰ ৰং এটা উঠিলে, আৰু আমাক খাবলৈ সাজৰি হ'লে এনেদৰে বাতি এটাত বাঢ়ি ল'লোঁ আৰু পৰিৱেশন কৰিলোঁ। আপোনালোকে চাই ভাল পালে